Assalamualaikum warahmatullah. মাননীয় আজিৰ সভাৰ সভাপতি মহোদয় ও আমাৰ শিক্ষাগুৰুসকল আৰু আজিৰ সভাত উপস্থিত সন্মানীয় ৰাজ লগতে উপস্থিত মোৰ ভাই ভণ্টীসকল, আজি আমি আপোনালোকৰ সন্মুখত থিয় হৈছোঁ এজনী তিৰোতা মহিলাক কি হিচাপে কাফন পৰিধান কৰাব লাগে তাৰ নিয়ম দেখুৱাবলৈ। আপোনালোকে ভালদৰে লক্ষ্য কৰিব যে আমি কি হিচাপে কাফন পৰিধান কৰাও। এজনী তিৰোতা মহিলাক 5খন কাপোৰেৰে কাফন দিয়া সুন্নত। 1 নম্বৰ ডাঙৰ চাদৰ, 2 নম্বৰ সৰু চাদৰ, 3 নম্বৰ কুৰ্তা, 4 নম্বৰ চিনাবন, 5 নম্বৰ চৰবন। কাফনৰ পৰিমাণ: 1 নম্বৰ ডাঙৰ চাদৰ মাইতাতকৈ 1 হাত দীঘল আৰু পতালিয়ে গাটো মেল খোৱা হ'ব লাগে। 2 নম্বৰ সৰু চাদৰ মাইতা মূৰৰ পৰা ভৰিলৈকে হ'ব লাগে আৰু পতালিয়ে গাটো মেল খোৱা হ'ব লাগে। 3 নম্বৰ কুৰ্তা মাইতাৰ ডিঙিৰ পৰা ভৰিলৈকে হ'ব লাগে, কিন্তু কুৰ্তা খলিও নহ'ব, অস্তিনো নহ'ব, বৰং মুৰ্দাৰ মূৰটো সোমাই লোৱাৰ বাবে মাজত এনেদৰে এটা ফুটা কৰি ল'ব লাগে যাতে মূৰটো সোমাব পৰা যায়। 4 নম্বৰ চিনাবন 2 হাত বা 3 হাত বহল আৰু পতালিয়ে গাটো মেল খোৱা হ'ব লাগে। 5 নম্বৰ চৰবন 1.5 হাত বা 2-3 হাত দীঘল হ'ব লাগে। কাফন পাৰাৰ নিয়ম: কাফন পাৰি লোৱাৰ আগতে 3 বাৰ বা 5 বাৰ ধূপ-ধূনিৰ দ্বাৰা খুশবুদাৰ কৰি ল'ব লাগে। আমি ধূপ-ধূনিৰ দ্বাৰা খুশবুদাৰ কৰি আছোঁ। আমি ধূপ-ধূনিৰ দ্বাৰা খুশবুদাৰ কৰি আছোঁ। আমি ধূপ-ধূনিৰ দ্বাৰা খুশবুদাৰ কৰি আছোঁ। তাৰপিছত পতালিয়ে চিনাবনখন পাৰি ল'ব লাগে। তাৰপিছত ডাঙৰ চাদৰখন পাৰি ল'ব লাগে। তাৰপিছত চিনাবনখন পাৰি ল'ব লাগে। তাৰপিছত সৰু চাদৰখন পাৰি ল'ব লাগে। তাৰপিছত কুৰ্তা পৰুৱাই ল'ব লাগে। কুৰ্তা পাৰি ল'ব লাগে। কুৰ্তাৰ তলৰ পাৰ্ট পাৰি ওপৰৰ পাৰ্ট গুচাই শিতানত ৰাখিব লাগে। তাৰপিছত চিনাবনখন মূৰৰ তলত ৰাখিব লাগে। তাৰপিছত মাইতা লাহে লাহে কাফনৰ ওপৰত ৰাখিব লাগে। কাফন পৰোৱাৰ নিয়ম: প্ৰথমে কুৰ্তাখন পৰুৱাই ল'ব লাগে। তাৰপিছত মুৰ্দা চিলিদাৰ আঠা কাপোৰ বা আঁতৰেৰে খুশবুদা কৰি ল'ব লাগে। প্ৰথমে কপালত, তাৰপিছত নাকত, তাৰপিছত সোঁহাতৰ তলত, তাৰপিছত সোঁহাতোত, তাৰপিছত সোঁফালৰ ভৰিৰ তলত, তাৰপিছত বাওঁফালৰ ভৰিৰ তলত, তাৰপিছত বাওঁ হাতটোত, তাৰপিছত বাওঁফালৰ হাতৰ তলত। তাৰপিছত মাইদাৰ চুলিবিলাক দুভাগত ভাগ কৰি সোঁফালৰ চুলি সোঁফালে আৰু বাওঁফালৰ চুলি বাওঁফালে চিনাৰ ওপৰত ৰাখিব লাগে। তাৰপিছত চৰবন্তৰ দ্বাৰা মূৰটো ঢাকি ৰাখিব লাগে। তাৰপিছত সৰু চাদৰৰ বাওঁফাল উঠাব লাগে। তাৰপিছত সোঁফাল। তাৰপিছত ডাঙৰ চাদৰৰ বাওঁফাল উঠাব লাগে। তাৰপিছত সোঁফাল। তাৰপিছত চিনাবন্ধৰ বাওঁফাল উঠাব লাগে। তাৰপিছত সোঁফাল। চৰ্দৰাত চিনাবনখন সকলো কাপোৰৰ ওপৰত ৰখা জায়েজ আছে আৰু কুৰ্তাৰ ওপৰত ৰখা জায়েজ আছে। আমি তিৰোতাসকলৰ মাজত যি ফৰ্জে কিফায়াৰ কাম আছিল সমাপ্ত কৰিছোঁ। এতিয়া আপোনালোকে জনাজাৰ নামাজ আদা কৰিব পাৰে।